হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয় ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকল, তেওঁলোকে নিশ্চিতৰ ওপৰত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকে নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি বৰ্মন অসমীয়া মানুহ, ৰয়ৰ টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ। তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা।